দেহা এইপিনে আমাৰ দেহাক লগাই দিলো দেই কেনেকুৱা লাগিছে বাৰু মোৰ দেহাজনী চাব লাগিছে দেহা গুড মৰ্ণিং এভৰিৱান কি কৰিছে আপোনালোকে চাহ খালে নাই তাৰপৰা এয়া দেখিছেনে আপোনালোকক আজি অলপ মই আমাৰ ৰাস্তাটো দেখুৱাই দিছোঁ আৰু ৰাস্তাৰ কাষতে দেখিছেনে এইবোৰ বনৰীয়া ফুল ইমান ধুনীয়া লাগিছে আৰু কাৰ ভাল লাগে বাৰু এনেদৰে মানে হালধীয়া ফুলবোৰ ফুলি থাকিলে আৰু এটা বস্তু দেখুৱাম দেই এয়া বাৰু বেলেগৰ ঘৰৰ বাৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ নাৰ্জী ফুল ফুলি আছে গোটেইডোখৰ মই মানে ৰাতিপুৱা খোজ কাঢ়োঁ আৰু ইমান ধুনীয়া লাগে এইপিনে এজোপা আমলখি গছ আৰু দেখিছেনে হালধীয়া ফুলবোৰ গোটেইখন এডোখৰ ভৰি আছে আৰু হালধীয়াই আপোনালোকৰ ভাল লাগে নাই বাৰু এনেদৰে যিকোনো এটা কালাৰ মানে সৰহকৈ মানে ফুলি থাকিলে ফুল ইমান ধুনীয়া লাগে দেখিছে বহুত ধুনীয়াকৈ ফুলি আছে মানে একেবাৰে মৰম লাগে আৰু দেখিবলৈ আপোনালোকে চাহ খালে নাই বাৰু জনাবচোন দেই তাৰপৰা এয়া দেখিছেনে এইটো কি টেঙা বাৰু জনাব পাৰিব নি এইটো কৈয়ে দিছোঁ বাৰু এইটো হ'ল ৰাবাব টেঙা কিছুমানে বৰটেঙা বুলিও কয় আৰু পূৰা ফুল হৈ লাগি আছে ইমান চাপৰতে লাগি আছে দেখিছেনে একেবাৰে এয়া এইটো হ'ল ৰাবাব টেঙা আমি ৰাবাব টেঙা বুলিয়ে কওঁ আৰু কিছুমানে বৰটেঙা বুলিও কয় চবতে নামবোৰ বেলেগ আৰু আপোনালোকৰ ফালে বৰষুণ দিছে নাই বাৰু জনাবচোন দেই আমাৰ এইপিনে একেবাৰে একে লেঠাৰিয়ে মানে এসপ্তাহমান ধৰি বৰষুণেই দি আছে এইবোৰ দেখিছে পানী কেনেকৈ জমা হৈছে পূৰা পানী জমা হৈ গৈছে আৰু চাৰিওফালে সেইডোখৰত আমাৰ ঘৰটো দেই মানে আমাৰ ৰুমটো আৰু সেই পিনে অকণমান দূৰত তাৰপৰা এয়া হ'ল আমাৰ জবা ফুল তাৰপৰা এই ফুলটো কি বাৰু আপোনালোকে জনাব পাৰিব নি বাৰু এই গছজোপা মই ভাবি থাকোঁ মানে একেবাৰে কি গছ বুলি এইজোপা ফুলটো হ'ল এইটো কি ফুল বাৰু জনাব পাৰিব নি বাৰু ইমান মৰম লাগে দেখিবলৈ দেখিছেনে মই মানে চিনি নাপাওঁ এই গছজোপা কি গছ পাতটো হ'লে এনেকুৱা এইটো ধৰিব পাৰিছে নাই বাৰু এনেকুৱা পাতটো কি গছ জনাবচোন যিসকলে জানে দেই অলপমান মই খোজকাঢ়ি দিছোঁ ছোৱালীজনীক মানে আনাই লৈ আছে সেইবাবে মই খোজকাঢ়ি দিছোঁ আৰু এইপিনে দেখিছেনে কঁঠাল একেবাৰে ডাল ভৰি লাগি আছে দেই একেবাৰে গুৰিৰ পৰা লাগি আছে এনেকৈ একেবাৰে গুৰিৰ পৰা লাগিছে একেবাৰে ওপৰলৈকে কঁঠাল কাৰ প্ৰিয় বাৰু জনাবচোন দেই কঁঠাল চব্জি খাই ভাল পায় নে কেঁচাই এনেকৈ খাই ভাল পায়নে পকাই খাই ভাল পায় জনাবচোন কঁঠাল ডাঙৰ হৈছে আৰু এতিয়াতো ধান ৰোৱা বতৰতো কঁঠাল খাবলৈ পৰা হৈ যায় আৰু অকণমান মই ফুৰি দিছোঁ আপোনালোকে চাহ খালে নাই বাৰু অকণমান খোজকাঢ়ি দিলে ৰাতিপুৱা মনটো ফ্ৰেছ লাগে নহয়নে বাৰু এয়াই আমাৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাই দিছোঁ দেই এয়াই হ'ল আমাৰ পৰিৱেশ চাৰিওকাষৰ আৰু এইটো সময়ততো এনেও ভালেই লাগে বাৰু গোটেই সকলো ফালেই সেউজীয়া হৈ থাকে সেইবাবে বহুত ভাল লাগে আপোনালোকৰ বাৰু সেউজীয়াবোৰ প্ৰিয় নাই বাৰু জনাবচোন দেই এইবোৰ বনৰীয়া ফুলবোৰ কেতিয়াবা বহুত ভাল লাগে মানে দেখিবলৈ কেতিয়াবা নহয় মানে এনেকৈ সৰহকৈ ফুলি থাকিলে বহুতেই ভাল লাগে দেখিবলৈ আৰু এটা দেখাম দেই আপোনালোকক বস্তু ইমান ধুনীয়াকৈ ফুলি আছে এয়া দেখিছেনে ইমান ধুনীয়াকৈ গোটেই মানে গছ ভৰি ফুলি আছে আৰু ফুল আৰু এইটো আমাৰ পদূলি দেই এইটো পদূলি আৰু এইপিনে তাৰপৰা এইপিনে আৰু এটা এইপিনে আৰু ৰাস্তা অৱস্থা নাই দেই একেবাৰে বৰষুণত মানে একেবাৰে ৰাস্তা গেলি গৈছে আৰু এয়া কচু কোনে খাই ভাল পায় বাৰু এইবোৰ লোকবাৰী কচু দেই আপোনালোককো দেখাই দিছোঁ আৰু কোনে খাই ভাল পায় এইবোৰ ক'লা কচু হয় আৰু ক'লা কচুটো ভিটামিনছৰ কথাটো জানেই আৰু কিমান ভিটামিনছ আৰু নিউট্ৰিয়েণ্টছ আছে যিসকলে নাখায় তেওঁলোকেও খাব দেই ভাল বস্তু মানে ক'লা কচুটো বহুত ভাল আৰু স্বাস্থ্যৰ কাৰণে আমাৰ ছোৱালীক সেইপিনে আনায়কে লৈ আছে আৰু আজু এনেকৈ মই চান্সতে ফুৰি ল'লোঁ আৰু ভিডিঅ' বনাই ল'লোঁ এয়া মোৰ চেহেৰাটো অলপ আপোনালোকক দেখাই দিছোঁ দেই এইজনী মই
মই অলপ পূৰা ফুৰি ল'লোঁ আৰু এই ফুলটো লৈও আহিলোঁ মই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই ধন্যবাদ